আপুনি পেন কাৰ্ডটো আপডেট কৰি নলয় তেনেকুৱা ক্ষেত্ৰত পিএম কিষাণৰ যেটো আহিবলগীয়া 20 নম্বৰ কিস্তিৰ পইচা বা পিএম কিষাণৰ আহিবলগীয়া কিস্তিৰ পইচাটো আপোনালোকে নাপাব ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ যদি এটা আইপিবি একাউণ্ট আছে অৰ্থাৎ ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকত যদি আপোনালোকৰ এটা একাউণ্ট আছে লগতে আপুনি পিএম কিষাণ আঁচনিখনৰ যদি পইচা লাভ কৰে তেনেহলে আজিৰ এই ভিডিঅটো আপোনালোক সকলোৰে কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব কাৰণ এই ভিডিঅটোত মই আপোনালোকক আইপিবি একাউণ্টৰ ৰিলেটেড এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিম যেটো প্ৰত্যেকজন লোকে জনাটো বহুত বেছি প্ৰয়োজনীয় বিশেষকৈ যিসকলে আইপিবি একাউণ্টটো কিবা আঁচনিৰ কাৰণে খুলিছিলে লাগিলে পিএম কিষাণে হওক অৰুণোদয় হওক বা যিকোনো ধৰণৰ চৰকাৰী আঁচনিৰ কাৰণে খুলি লৈছে তেওঁলোকে এই ভিডিঅটো অকণমানো স্কিপ নকৰিব কাৰণ এই ভিডিঅটোত মই আপোনালোকক যেটো ইনফৰমেশ্যন দিম এইটো যদি আপোনালোকে লৈ নথয় বা নেজানে তেনেহলে আপুনি ডাঙৰ সমস্যাটো পৰিব পাৰে কি হয় এইটো ইনফৰমেশ্যন জানিবৰ কাৰণে ভিডিঅটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅটো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅটো লাইক এটাও কৰি দিয়ক চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅটো আৰম্ভ কৰোঁ মই যোৱা কেইদিনমানৰ আগত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিছিলোঁ যে আইপিবি একাউণ্ট আৰু ডাকঘৰৰ যেটো নৰ্মেল একাউণ্ট এই দুটাৰ মাজত পাৰ্থক্য কি হয় আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই যদি নিশ্চয় এবাৰ চেক আউট কৰিব মই এই ভিডিঅ'টোৰ শেষত আপোনালোকৰ স্ক্ৰীনত দি দিম এতিয়া আইপিবি একাউণ্টৰ ফুল মিনিংটো আপোনালোকে জানে ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক আইপিবি একাউণ্ট আজি যোৱা 2 বছৰ 1.5 বছৰ আগত চৰকাৰে সেইসকল লোকক খুলি ল'বলৈ ক'লে যিসকলে পিএম কিষাণৰ পইচাটো লাভ কৰে কাৰণ তেওঁলোকৰ যেটো বেংক একাউণ্ট থাকে তাত কিবা কিবি খেলিমেলি হৈ থকা কাৰণে তেওঁলোকৰ পইচাটো নোহোমায় বহুতো মানুহৰ কি হয় তেওঁলোক এলিজিবল হোৱাৰ পিছতো তেওঁলোকে পিএম কিষাণৰ পইচাটো লাভ নকৰে সেই কাৰণে চৰকাৰে বাৰে বাৰে ক'লে যে আপোনালোকে ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকত এটা একাউণ্ট খুলি লওক তাত একাউণ্ট খুলিলে আপুনি ডাইৰেক্টলি আপোনাৰ আধাৰ কাৰ্ডটো একাউণ্টৰ লগত লিংক কৰি ল'লে আৰু চৰকাৰে ডাইৰেক্টলি আপোনাৰ আধাৰ লিংক হৈ থকা একাউণ্টত তেওঁলোকে পইচা ট্ৰান্সফাৰ কৰি দিলে গতিকে সম্পূৰ্ণ যেটো প্ৰসেস এটো স্মুথ হৈ গ'ল সুবিধাজনকো হ'ল আৰু মানুহে আইপিবি একাউণ্ট খুলি ল'লে আইপিবি একাউণ্ট খোলাৰ পাছতে এটা ডাঙৰ স্কেম আৰম্ভ হ'ল যেটো স্কেমৰ কবলত বহুতো মানুহ পৰিলে আৰু এই স্কেমটো বিশেষকৈ সেই সময়ত হয় যেতিয়া পিএম কিষাণৰ পইচা দিবলৈ লয় এতিয়া পিএম কিষাণৰ যেটো 20 নম্বৰ কিস্তিৰ পইচাটো আপোনালোকে জুন মাহতে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে জানিব পৰা মতে আপুনি জুন মাহৰ প্ৰথমটো সপ্তাহতো পাব পাৰে মানে 10 তাৰিখৰ ভিতৰত আপোনালোকে পিএম কিষাণৰ পইচাটো পাব পাৰে অফিচিয়েল এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন বাৰু অহা নাই মই আহিলে আপোনালোকক ভিডিঅ' বনাই জনাই দিম এতিয়া ইনফৰমেশ্যনটো হৈছে কি যিসকল লোকৰ আইপিবি একাউণ্ট আছে তেওঁলোকলৈ ফোন কল আহিছে আৰু ফোন কলত কোৱা হৈছে যে আপোনালোকৰ যেটো আইপিবি একাউণ্ট হেতুত আপোনালোকৰ পেন কাৰ্ডটো আপুনি আপডেট কৰিব লাগিব যদি আপুনি পেন কাৰ্ডটো আপডেট কৰি নলয় তেনেকুৱা ক্ষেত্ৰত পিএম কিষাণৰ যেটো আহিবলগীয়া 20 নম্বৰ কিস্তিৰ পইচা বা পিএম কিষাণৰ আহিবলগীয়া কিস্তিৰ পইচাটো আপোনালোকে নাপাব এনেকুৱা ধৰণৰ স্কেম কল কিছু সংখ্যক লোকলৈ আহিছে এই স্কেমটো আজি বা কালি আৰম্ভ হোৱা স্কেম নহয় বহুত দিন আগৰ পৰা স্কেমটো আৰম্ভ হৈছিলে আইপিবিৰ ডাইৰেক্টলি অফিচিয়েলছৰ তৰফৰ পৰা আইপিবি অফিচিয়েল হেণ্ডেলটোৰ তৰফৰ পৰা ইয়াৰ ওপৰত সতৰ্কবাণী জাৰি কৰা হৈছে গতিকে আপোনালোকে যদি আইপিবি একাউণ্ট ইউজ কৰে আৰু আপোনালোকলৈ যদি কোনোবাই ফোন কৰি কয় যে আপোনালোকৰ যেটো আইপিবি একাউণ্ট হেতু ব্লক কৰি দিয়া হ'ব আপুনি আপডেট কৰিব লাগিব আপডেট কৰিবলৈ আপোনাৰ পেন কাৰ্ডটো দিয়ক বা আমি আপোনাক এটা লিংক দিম সেই লিংকটোত গৈ আপুনি আপোনাৰ পেনটো আপডেট কৰক আধাৰটো আপডেট কৰক বা আমি আপোনালৈ এটা ওটিপি প্ৰেৰণ কৰিম সেই ওটিপিটো দি দিয়াৰ লগে লগে আপোনালোকৰ যেটো আছে হেতু হৈ যাব বা কেৱাইচি যেটো আছে হেতু হৈ যাব এনেকুৱা ধৰণৰ নানান প্ৰলোভন দি আপোনালোকৰ পৰা তেওঁলোকে স্কেম কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে কোনোবাই যদি আপোনাক ফোন কৰি একাউণ্টত পেন আপডেট কৰিব লাগে আধাৰ আপডেট কৰিব লাগে এনেকুৱা ধৰণৰ কিবা ইনফৰমেশ্যন দিয়ে তেনেকুৱা ক্ষেত্ৰত আপুনি লগালগ ফোনটো কাটি মেলি নম্বৰটো ব্লক কৰি দিব যদি আপুনি ভুলবশতঃ সিহঁতি দিয়া লিংকত ক্লিক কৰে ওটিপিত চাই ওটিপিটো মানে সিহঁতক যদি দি দিয়ে বা আপুনি ধৰি লওক কিবা পাৰ্সোনেল ইনফৰমেশ্যন সিহঁতক দিয়ে পেন কাৰ্ড আধাৰ কাৰ্ড এইবিলাক যদি দিয়ে তেনেহলে আপুনি ডাঙৰ সমস্যাত পৰিব পাৰে আৰু আপোনাৰ একাউণ্টৰ পইচাও অতি সহজতে নাইকিয়া কৰি দিব পাৰে গতিকে সাৱধান হৈ থাকিব আইপিবি একাউণ্ট আপোনালোকে ইউজ কৰক কোনো প্ৰবলেম নাই কিন্তু আইপিবি একাউণ্টটো বেংকৰ একাউণ্টৰ নিচিনা ইয়াতো স্কেম হয় গতিকে আইপিবি একাউণ্ট আপোনালোকে চলালে এনেকুৱা ধৰণৰ স্কেমবিলাকৰ পৰা আপোনালোকে বাচি থাকিব আইপিবি একাউণ্টৰ ৰিলেটেড কিবা ধৰণৰ আপোনালোকক খেলিমেলি হ'লে আইপিবি কাষ্টমাৰ কেয়াৰ আছে তেওঁলোকৰ লগতো যোগাযোগ কৰিব পাৰে বা ডাইৰেক্টলি আপোনালোকৰ যেটো ডাকঘৰৰ মেইন ব্ৰাঞ্চ আছে তাত গৈ মেলি আপুনি আইপিবি শাখাত গৈ আপোনালোকৰ আইপিবি ৰিলেটেড কিবা সমস্যা থাকিলে আপুনি তাত গৈ মেলি শুধৰাই ল'বগে পাৰে বেংক ৰিলেটেডে হওক বা ডাকঘৰ ৰিলেটেডে হওক কোনো কাম আপুনি অনলাইনৰ জৰিয়তে আপুনি ঠিক কৰিবলৈ নাযাব কাৰণ অনলাইনত ইমানেই স্কেম হয় ইমানেই এনেকুৱা নম্বৰ পৰি আছে যিবিলাক কাষ্টমাৰ কেয়াৰ বুলি কয় আপোনাৰ পৰা বহুতবিলাক ইনফৰমেশ্যন লৈ ল'ব আপুনি গমেই নাপাব গতিকে সাৱধানে থাকিব এই ভিডিঅ'টো বনোৱাৰ মোৰ মেইন উদ্দেশ্য এইটোৱেই কাৰণ মই পিএম কিষাণৰ ভিডিঅ' আপোনালোকক দি থাকোঁ পিএম কিষাণৰ ৰিলেটেড আপোনালোকে ভিডিঅ'সমূহ চায়ো গতিকে সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকক এইকাৰণেই দিছোঁ যাতে আপোনালোক সাৱধান হৈ থাকে আৰু এনেকুৱা ধৰণৰ স্কেমবিলাকৰ পৰা আপোনালোকে যাতে নিজকে বচাই ৰাখিব পাৰে গতিকে এইটো আছিল যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব আপোনাৰ যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত থকা এই ভিডিঅ'টো আপুনি নিশ্চয় এবাৰ চাব মই ইয়াত দি থোৱা আছে যে আপোনালোকৰ ৰেচন কাৰ্ড থাকিলে আপুনি চৰকাৰৰ ফালৰ পৰা কি কি নতুন আঁচনিৰ সুবিধা লাভ কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ